নমস্কাৰ ৰূপজ্যোতি টিপছলৈ সকলোকে স্বাগতম জনাইছোঁ আমাৰ কথা হ'ল এতিয়া যেহেতু ফিজিকেল হৈ আছে লগতে ডিভি হৈ আছে লগতে ডিএমই হৈ আছে আমাৰ কথা হ'ল ডিএমই সকলো পাছ কৰিব লাগে মই হেতুৱে জানো আমি যেহেতু বহু বছৰৰ পৰা ষ্টুডেণ্টখিনি শিকাই আছোঁ কথাবিলাক আৰু এতিয়া দেখা পাইছোঁ মই কালাৰ ভিজনত দুই এজন ল'ৰাৰ অলপ অসুবিধা হৈছে এইটো কাৰণে ভাবিলোঁ আমি কালাৰ ভিজনৰ কেইটামান পেপাৰ দিছোঁ তোমালোকে চাই পেলাই উত্তৰটো মোক দিয়া আৰু এই পেপাৰবিলাকৰ যদি তোমালোকে উত্তৰ দিব পাৰা তাতো গৈ তোমালোকে ইজিলি উত্তৰ দিব পাৰিবা এতিয়া কথাটো হ'ল কি তাতে যিবিলাক বুক দিয়ে বুকবিলাকৰ পাঠ হিচাপে তোমাক এটাৰ পৰা এটা সুধি থাকিব আৰু ইয়াত এতিয়া আমি ধৰক তোমাক বেছিকৈ শিকাই দিছোঁ তুমি প্ৰেক্টিছ কৰি যোৱা ঘৰতে আৰু আমি প্ৰি মেডিকেলত কৰাইছিলোঁ এতিয়া যিসকল প্ৰি মেডিকেল আহিছে তেওঁলোকেতো আহিছে যিসকল আহিব পৰা নাই তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' তেওঁলোকে ভালকৈ চাওক আৰু এইবিলাক উত্তৰ দিবলৈ চেষ্টা কৰক এইখিনি প্ৰেক্টিছ কৰিব লাগিব কাৰণ আমি আমাৰ চকুটোৰ পৰীক্ষা আমি কৰিব লাগিব আমি গম নাপাওঁ মোৰ চকুৱে কোনটো কালাৰ দেখা নাপায় বা মই কোনটো কালাৰ ধৰিব নোৱাৰোঁ সেইটো মই নিজে চেক কৰিব লাগিব ইয়াৰ যে কেইটা নম্বৰ আছে কি নম্বৰ আছে এইকেইটা আমি ক'ব পাৰিব লাগিব তাতে যদি তুমি ভুল কৰি দিয়া তেন্তে তোমাক ৰিমেডিকেল দি দিব তেওঁ গম পাব যে এই ল'ৰাজনে বা এই ছোৱালীজনীয়ে কিবা এটা কালাৰ দেখা নাপায় এতিয়া যদি তুমি প্ৰেক্টিছ কৰিছা তুমি দেখা পাইছা তুমি গম পাইছা তেতিয়াহ'লে তোমাৰ কোনো অসুবিধা নাই ইয়াতে ওপৰত আছে কিমান তোমালোকে নাম্বাৰটো কোৱা মই নাম্বাৰ এটাও কৈ নিদিওঁ ছেকেণ্ড থাৰ্ডটো তোমালোকে চোৱা এটা লাইন দিয়া আছে এই লাইনটো তোমালোকক দেখাব দিব আঙুলি দি তুমি লাইনটো দেখাই দিব লাগিব লাইনটো ক'ৰ পৰা আৰম্ভ হৈ ক'লৈ গৈছে তুমি যদি মাজৰ পৰা আৰম্ভণি কৰি দিয়া তেতিয়া ডক্টৰজনে গম পাব ইয়াৰ চকুত প্ৰব্লেম আছে বুলি সেইটো কাৰণে এইটো কথা সাৱধান হ'বা আৰু ইয়াতে যিকেইটা নাম্বাৰ দিয়া আছে নাম্বাৰকেইটা তোমালোকে ক'ব লাগে নাম্বাৰকেইটা তোমালোকে কমেণ্ট কৰি জনোৱা বা স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছএপতো দিব পাৰা না ইনষ্টাগ্ৰামতো দিব পাৰা ইনষ্টাগ্ৰামত ৰূপজ্যোতি ফুকন বুলি মাৰিলেই হ'ল ইনষ্টাগ্ৰামত তোমালোকে মোক ফটোখন দি পেলাই এনচাৰকেইটা জনাবা যদি কাৰোবাৰ সন্দেহ থাকে আৰু যিসকলে দেখা পাইছে তেওঁলোকৰ কোনো অসুবিধা নাই তেওঁলোকে খুব ধুনীয়াকৈ পাছ কৰি আহিব পাৰিবা কালাৰ ভিজনত যাতে কোনো ফেইল নকৰে তাৰ কাৰণে মই এইকেইটা দেখাইছোঁ তোমালোকক এইকেইটা যদি তোমালোকে উত্তৰ দিব পাৰা মই জানি ল'ম তোমাৰ কোনো কালাৰ ভিজনৰ প্ৰব্লেম নাই ইয়াতে কিমানটা আছে তোমালোকে দিয়া মোক উত্তৰ আৰু এইকেইটা উত্তৰ দিব পাৰিলে মই গম পাম তুমি 100% তুমি ডিএমই ফিট হৈ আহিবা তোমাৰ চকুৰ একো অসুবিধা নাই আৰু কাৰোবাৰ যদি ডিষ্টেঞ্চত অকণমান প্ৰব্লেম আছে তেন্তে তেওঁলোকে ডিষ্টেঞ্চৰ কাৰণে তুমি ভাল চকুৰ ডক্টৰক দেখাব পাৰা হয়তো লেন্স লগাই দিব পাৰে বা চশমা দিব পাৰে এটা সময়ৰ ভিতৰত পিৰিয়ড এটা দিয়ে সেই পিৰিয়ডত তোমাৰ চকুৰ যিটো শক্তি এইটো ঘূৰি আহে বুলি তেওঁলোকে জনায় কিন্তু সেইটো তুমি আই স্পেচিয়েলিষ্টক দেখাব লাগিব আৰু ইয়াতে চোৱা তোমালোকে কিছুমান লাইন দিয়া আছে কিছুমান সংখ্যা দিয়া আছে আৰু ক'ৰবাত একোৱেই নাথাকে সেইটোও চাবা আকৌ ক'ৰবাত একো নাথাকে তাতে যদি তুমি কিবা দেখাই দিয়া ইয়াত এনেকুৱা কিছুমান ছবি আছে য'ত তুমি দেখাবলগীয়া একো নাই সেনেকুৱা যদি তুমি তাত দেখাই দিয়া তেতিয়াও ডক্টৰজনে ধৰিব তোমাক সেইটো কাৰণে ইমান ইজিও নহয় একেবাৰে টানো নহয় যদি তোমাৰ চকু ঠিকে আছে তেন্তে তোমাৰ কাৰণে অসুবিধা নাই আৰু যদি তোমাৰ চকুৰ প্ৰব্লেম হৈছে সৰু সুৰাকৈ তেন্তে হ'লে অসুবিধা হ'ব ইয়াতে তোমালোকে চোৱা কি আছে কমেণ্ট কৰি জনা মই কৈ নিদিওঁ আৰু এটা ইয়াৰ পিছত আহি আছে সেইটো তোমালোকে চাই পেলাই ক'বা এইটো তোমালোকে চাই পেলাই কোৱা ইয়াতে দেখা পাইছা কিছুমানত একো নাই বা কিছুমানত লাইন আছে সেই লাইনবিলাক তোমালোকে দেখাব লাগিব যিটোত একো নাই সেইটো তুমি একো নাই বুলি ক'ব লাগিব যদি তুমি ক'ব নোৱাৰা যদি তুমি বুজি নোপোৱা তেন্তে তোমাক ডক্টৰজনে সন্দেহ কৰিব আৰু ৰিমেডিকেল দি দিব এইখিনি তোমালোকে কমেণ্ট কৰি মোক জনোৱা আৰু নেক্সট ভিডিঅ' আমি আনি আছোঁ